আসলে কংগ্ৰেছৰ বৰ্তমান যেটো অৱস্থা এটো আমি যিমানখিনি কম তাতকৈ বেছি আপোনালোকে জানে মানে কংগ্ৰেছে নিৰ্বাচনৰ আগতেই নেগুৰ পেলাই দিয়াৰ যেটো মনোভাৱ আৰু ক্ষেত্ৰ এৰি পলায়ন কৰাৰ যেটো মনোভাৱ এটো স্পষ্ট হৈ পৰিছে এটো আপোনালোকে দেখা পাইছে ৰকিবুল হুছেইন ডাঙৰীয়া তাত এপ্লাই কৰা নাছিল কিন্তু তেখেতসকলৰে সতীৰ্থ তেখেতসকলৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া স্পষ্ট কৰিছিল যে ৰকিবুল হুছেইন তাত খেলিব বিভিন্ন আলোচনা চলি আছিল AICCয়ে মাতি লৈ এইবিলাক সিদ্ধান্ত লৈছিল বদৰুদ্দিনক আজমলক হেৰুৱাব পৰাকৈ শক্তিশালী প্ৰাৰ্থী হিচাপে ৰকিবুল হুছেইনক প্ৰক্ষেপ কৰা হ'ব বুলি কৈছিল কিন্তু যেতিয়া ধুবুৰী ৰাজীৱ ভৱন ব্লাচিপাৰা ৰাজীৱ ভৱন সকলোতে ৰকিবুল বিৰোধী যেটো আৰম্ভ হ'ল আৰু বিধায়কসকলৰ মাজত পোনপটীয়াকৈ বিৰোধ আৰম্ভ হ'ল নাম নকওঁ যিকেইজন বিধায়ক আছে এজন বা দুজন এজনৰ বাহিৰে গোটেইখিনি কংগ্ৰেছ বিধায়ক বৰপেটা আৰু বঙাইগাঁও বৰপেটা আৰু ধুবুৰী দক্ষিণ চহৰ মানকাছৰ জিলাৰ বিভিন্ন বিধায়কসকলে এণ্টি ৰকিবুল ষ্টেণ্ড এটা লৈছিল যে তেখেতসকলে ইনচাৰ্জ মিনিষ্টাৰ থকা অৱস্থাত ধুবুৰীৰ হৈ কি কৰিছিল ধুবুৰীৰ বিগত 15 বছৰ মিনিষ্টাৰ থকা অৱস্থাত ধুবুৰীৰ ইনচাৰ্জ মিনিষ্টাৰ থকা অৱস্থাত ধুবুৰীৰ কাৰণে কি কৰিছিল এই কথাবিলাক বিভিন্ন প্ৰত্যাহ্বান তেখেতে ফেচ কৰিব বুলি ভাবিছে আৰু লগতে মৌলানা বদৰুদ্দিন আজমল সাহাবৰ যি বৰ্ণিল 15 বছৰীয়া সাংসদ কাৰ্যকাল বিভিন্নভাৱে আপোনালোকে নিশ্চয় দেখা পাইছে ৰেলৱে লাইন এয়াৰপোৰ্ট জাহাজঘাট মেডিকেল কলেজ এগ্ৰিকালচাৰ কলেজ বিভিন্ন সেই সকলোবিলাক ক্ষেত্ৰত তেখেতে কোনো ধৰণৰ কমিশ্যন নলয় কাৰো পৰা পইচা নলয় এটা উদাৰ মনোভাৱেৰে যি কাম কৰি আছে তাৰ প্ৰত্যাহ্বান সহ্য কৰিব নোৱাৰি এতিয়া তেখেতে এইকেইদিন কোৱা নাছিল ইমান দিনে কিন্তু কোৱা নাছিল যে মই ধুবুৰীত এপ্লাই কৰা নাই আজি এই কথাটো কোৱাৰ প্ৰয়োজন কিয় হ'ল তাৰমানে তেখেতসকলে নেগুৰ পেলোৱা যেটো স্বভাৱ ক্ষেত্ৰ এৰি পলায়ন কৰা যে স্বভাৱ স্পষ্ট হ'ল আৰু মৌলানা বদৰুদ্দিন আজমল সাহেবৰ বিজয় কোনেও ৰোধিব নোৱাৰে এইটো অনুধাৱন কৰিলে আৰু এইটো অনুধাৱন কৰি আজি এই মন্তব্য কৰিছে বাকিখিনি মই নাজানো এপ্লাই কৰিছিল নকৰিছিল তেখেতসকলৰ ভিতৰুৱা কথা নগাঁৱত এপ্লাই কৰিছিল না ক'ত কৰিছিল ভিতৰুৱা কথা কিন্তু AICCৰ বিভিন্ন মেটাৰত ইমান দিনে পেপাৰ পত্ৰিকাত মিডিয়াৰ জৰিয়তে শুনি আছিলোঁ ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীত খেলিব আৰু এইটো আজমল সাহেবৰ আগত তিষ্ঠিব নোৱাৰি পলায়ন বুলি মই ক'ব বিচাৰোঁ আসলে কংগ্ৰেছৰ বৰ্তমান যেটো অৱস্থা এটো আমি যিমানখিনি কম তাতকৈ বেছি আপোনালোকে জানে মানে কংগ্ৰেছে নিৰ্বাচনৰ আগতেই নেগুৰ পেলাই দিয়াৰ যেটো মনোভাৱ আৰু ক্ষেত্ৰ এৰি পলায়ন কৰাৰ যেটো মনোভাৱ এটো স্পষ্ট হৈ পৰিছে এটো আপোনালোকে দেখা পাইছে ৰকিবুল হুছেইন ডাঙৰীয়া তাত এপ্লাই কৰা নাছিল